দৰঙৰ ঢোলত নেমচুৰ প্ৰতিবাদী সমদল হাতে হাতে বন্তি লৈ ন্যায় বিচাৰি ৰাজপথ কপালে প্ৰতিবাদকাৰী ডক্টৰ মৌমিতাৰ হত্যাকাৰীক শাস্তিৰ দাবীত নেমচুৰ প্ৰতিবাদ দেশ জোকাৰি যোৱা ডক্টৰ মৌমিতা দেৱনাথৰ ধৰ্ষণ আৰু হত্যাকাৰীক কঠোৰ শাস্তিৰ দাবীত তুলি দৰং জিলাৰ ঢোলাৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত নেমচুৱে ৰূপায়ণ কৰিলে প্ৰতিবাদী সমদল সন্ধিয়া নেমচুৰ দৰং জিলা সমিতিৰ উদ্যোগত প্ৰায় 2 শতাধিক বিষয়ববীয়ে হাতে হাতে মমবাতি লৈ প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে প্ৰতিবাদৰ জৰিয়তে অতি শীঘ্ৰেই চিকিৎসকগৰাকীৰ হত্যাকাৰীসকলক গ্ৰেপ্তাৰ কৰি ফাঁচি দিয়াৰ দাবী উত্থাপন কৰে ঢোলাৰ ৰাজপথত সমদল উলিয়াই মৌমিতাৰ হত্যাকাৰীক ফাঁচি দিয়ক মৌমিতাৰ ধৰ্ষণকাৰীসকলক অতি শীঘ্ৰে কৰায়ত্ব কৰক নাৰী সুৰক্ষা প্ৰদান কৰক ডক্টৰ সুৰক্ষা সুনিশ্চিত কৰক পশ্চিমবংগ চৰকাৰ হাই হাই মমতা বেনাৰ্জী হাই হাই আদি শ্লোগানে ৰাজপথ উজ্জ্বল কৰি আকাশ বতাহ কঁপাই তোলে প্ৰতিবাদকাৰী সংগঠনটোৱে আনহাতে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী নিজে এগৰাকী মহিলা হৈও নিজৰ ৰাজ্যৰ মহিলাক সুৰক্ষা দিয়াৰ ব্যৰ্থ হৈছে বুলিও আলোচনা কৰে দৰং নেমচুৰ সভাপতি হাবিনুৰ আলীয়ে আপোনালোকে গম পাইছে যে উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমচু দৰং জিলা সমিতিৰ উদ্যোগত বিভিন্ন আঞ্চলিক সমিতিৰ সহযোগত যোৱা কেইবাদিনৰ পৰা যে আমি এটা সংবাদ মাধ্যমৰ যোগে মৌমিতা দেৱনাথ নামৰ যি চিকিৎসক মহিলা চিকিৎসক ধৰ্ষণ কৰিছিল সেই ধৰ্ষণকাৰীসকলৰ ফাঁচীৰ দাবীত আমি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা আজি ৰাজপথত ওলাই আহিছোঁ আৰু আপোনালোকে নিশ্চয় জানে যে এই ধৰ্ষণ কাৰ্যৰ লগত যিসকল জড়িত হৈ আছে তেওঁলোকক অতি সোনকালে আইনৰ আওতাত আনিব লাগে আৰু ৰাজহুৱাভাৱে তেখেতক ফাঁচি বা তেখেতক ৰাজহুৱাভাৱে যিটো আইনী ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু এটা কথা ইতিমধ্যে আপোনালোকক জনাই থওঁ যে এই ধৰ্ষণ কাৰ্য অকল আজিয়ে নহয় আজি প্ৰায় 2002 চনত বিলকিছ ভানু নামৰ যিজন মহিলাক মুছলমান মহিলাক ধৰ্ষণ কৰা হৈছিলে তাই যদি আজি ন্যায্য পালে হয় তাই যদি আজি ন্যায় পালে হয় আজি মৌমিতা দেৱনাথে কিন্তু এই ধৰ্ষণ কাৰ্যৰ বলি হ'ব নোৱাৰিলে হয় তাই ন্যায় নোপোৱাৰ কাৰণে হতুৱা ধৰ্ষণকাৰীয়ে সুযোগ সুবিধা লৈ বিভিন্ন সময়ত বিভিন্ন নাৰীসকলক এই ধৰ্ষণ কাৰ্য অব্যাহত ৰাখিছে আৰু এটা কথা আজি আপোনালোকৰ জৰিয়তে জনাব বিচাৰোঁ যে ইতিমধ্যে আমাৰ জিলা সমিতিৰ সভাপতি মহোদয়ে কৈছে যে পশ্চিমবংগৰ যি চৰকাৰ নাৰী তেখেতে মুখ্যমন্ত্ৰী হয় কিন্তু নাৰী সুৰক্ষাত ব্যৰ্থ হৈছে আমি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থাৰ তৰফৰ পৰা মমতা বেনাৰ্জীৰ পদত্যাগ দাবী কৰিছোঁ অন্যথাই আমি ৰাজপথত আমি সাংবিধানিক হিচাপে আৰু এই সংগ্ৰাম আমি অব্যাহত ৰাখিবলৈ চেষ্টা কৰিম দৰঙৰ পৰা ফাৰুক আব্দুল্লাৰ ৰিপৰ্ট প্ৰাতঃ টাইমলিষ্টিল অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নং 9435114666 আৰু 7024722813 মেইল আইডি prabhati.ahom@gmail.com